আপোনালোকৰ বিগত 3-4 দিনমানৰ আগত এটা নিউজ ওলাইছিলে যে টেক্সিআলিত মানে যি কৃত্ৰিম বানৰ সমস্যা, এই সমস্যাটোক লৈ পেলাই আমি বহুত মানে জ্বলা-কলাৰ সন্মুখীন হৈ আছিলোঁ। যিহেতু আমিও জিলা প্ৰশাসনক কেইবাবাৰো অৱগত কৰিছিলোঁ এই ক্ষেত্ৰত। জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে আপোনালোকৰ আৰু আমিও দিয়াৰ মানে অভিযোগৰ ভিত্তিত আজি জিলা প্ৰশাসনে আপোনাৰ এই ড্ৰেইনৰ মানে আপোনাৰ পানীটো মুকলি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। JCB লগাই পেলাই মানে আপোনাৰ আজি গোটেই খান্দি এইবিলাক ড্ৰেইনটো মুকলি কৰি আছে এতিয়া ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছেই। আৰু এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যি মানে ইলেক্ট্ৰনিক মিডিয়াই এই নিউজ মানে কৰি আছিলে তেখেতলোককো ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে আজি ধৰক আমাৰ এই সমস্যাখিনি সমাধান হ'বৰ কাৰণে আগবাঢ়ি গৈ আছে। চাওক, এইটো এটা আমাৰ এদিনীয়া সমস্যা নহয়, এইটো বহুত পুৰণি সমস্যা। আৰু যোৱাকালি বৰষুণজাকেও এই ৰাইজক যথেষ্টখিনি সমস্যাৰ সৃষ্টি কৰিছে। আৰু কথা হ'ল কি, আমি যোৱাবাৰ ইলেকশ্যনৰ আগতো বিধায়ক মহোদয়ে কৈছিলে যে পোনপ্ৰথমে ড্ৰেইনৰ ছিষ্টেমটো যদি ক্লিয়াৰ কৰি যায় তেতিয়া ৰাস্তা পদূলি বনাই লাভ নাই। আৰু তাৰ পৰিৱেশত আজি আমাৰ NHDCLI আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰ ৰোডছকে আদি কৰি DDMA আমাৰ ব্লক সকলো ডিপাৰ্টমেণ্টে একেলগ হৈ এই যিটো সমস্যাৰ আজি ৰাইজ সন্মুখীন হৈ আছে, আৰু এই গোটেই নিৰ্দেশনাটো আমাৰ ডিমৌ সমষ্টিৰ বিধায়ক মহোদয়ৰ লগতে আজি চৰকাৰৰ মিনিষ্টাৰ মহোদয়ৰ নিৰ্দেশমৰ্মে আজি গোটেই পদক্ষেপটো লোৱা হৈছে। আৰু চোৱা গৈছে যে আমি যিটো ধৰণে পদক্ষেপটো লোৱা গৈছে আটাইকেইটা লাইন ডিপাৰ্টমেণ্ট লগ লাগি, আৰু 15 দিনৰ ভিতৰত এই গোটেই ড্ৰেইনৰ যিটো মূল ব্লকেজ আছে ব্লকেজখিনি খান্দি সম্পূৰ্ণ হ'ব। আৰু তাৰপিছত আমি দেখা পাম যে এই ব্লকেজখিনি সম্পূৰ্ণ হোৱাৰ পিছত ইয়াত কি সমস্যাৰ সন্মুখীন হয়, আৰু তেতিয়া তাৰ পৰ্যায়ত বিগত সময়ত পুনৰ নেক্সট ষ্টেপটো লোৱা হ'ব। আৰু জানিছোঁ যে বিধায়ক মহোদয়ে গোটেইকেইটা ডিপাৰ্টমেণ্টৰ লগত যিটো জইণ্ট ইনস্পেকশ্যন হ'ব, সেই ইনস্পেকশ্যনৰ ৰিপৰ্টৰ মতে হয়তো এটা পাৰ্মানেণ্ট ড্ৰেইনৰ ক'ত ব্যৱস্থা লাগিব, কেনেদৰে কি কৰিলে ভাল হ'ব, এটা ৰিপৰ্ট দিব কৈছে। আৰু সেই ৰিপৰ্টৰ ভিত্তিত গভৰ্ণমেণ্টখনে যি ধৰণে সহায় কৰিব লাগে তেওঁ সেই ব্যৱস্থাখিনি আগুৱাই নিব বুলি আমাক কথা দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।